নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলত আজিবোৰ টেকনলজিলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, প্ৰতিদিনৰ দৰে আজিও পুৱাৰ 8 টকা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি দিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। তো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আহক। আজি পুৱাৰ প্ৰথম দিনা বহুতে গুৰুত্বপূৰ্ণ এটা খবৰ আহিছে। প্ৰথম খবৰটো হৈছে ৩৫ বছৰ ধৰি অগপৰ দখলত থকা প্ৰফুল্ল মহন্তৰ বৰঘৰত বিজেপিৰ নিৰ্বাচনী ৰণধংকা। ৩৫ বছৰ ধৰি অগপৰ দখলত থকা বহৰমপুৰ সমষ্টি এবাৰ বিজেপিক এৰি দিলে অগপই। ইয়াৰ পিছতে সোমবাৰে প্ৰফুল্ল কুমাৰ মহন্তৰ বৰঘৰত নিৰ্বাচনী ৰণধংকা বজালে বিজেপি দলৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে। সোমবাৰে কামপুৰ ৰত্নাৱলী থাৰত সেৱা জনাই নিৰ্বাচনী প্ৰচাৰ তামিল বহৰমপুৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামী। বহৰমপুৰত কংগ্ৰেছ ফেক্টৰ নহয় বুলি উল্লেখ কৰি জিতু গোস্বামীয়ে কয় যে প্ৰফুল্ল মহন্তে ওলোটাখৰ মাৰিলে একো কৰিব নোৱাৰে বহৰমপুৰ সমষ্টিয়ে। এইবাৰ বহৰমপুৰ সমষ্টি আমাৰ জয় নিশ্চিত বুলি জিতু গোস্বামী দাবী কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দখলত থকা বহৰমপুৰ সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব লাভ কৰি কামপুৰৰ ইতিহাস প্ৰসিদ্ধ ৰত্নাৱলী থানাত সেৱা লয় জিতু গোস্বামীয়ে। থানাত আশীৰ্বাদ গ্ৰহণ কৰি কামপুৰৰ দেৱনাৰিকলি তেতেলী কৰা নিজ কামপুৰ পঞ্চায়ত বিশাল ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। হাজাৰ হাজাৰ সমৰ্থকে কামপুৰ বিভিন্ন স্থানত উলিওৱা ৰেলীত অংশগ্ৰহণ কৰে। সাংবাদিকৰ লগত হোৱা কথা বতৰাত জিতু গোস্বামীয়ে বহৰমপুৰত এইবাৰ পৰিৱৰ্তন হ'ব বুলি কৈ কংগ্ৰেছৰ ফেক্টৰ নহয় বুলি মন্তব্য কৰে। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত মহাজোঁটলৈ গৈ ভুল নকৰে বুলি মন্তব্য কৰি বহৰমপুৰত জয় নিশ্চিত বুলি দাবী কৰে। লগতে তেওঁ কয় প্ৰফুল্ল মহন্তে যদি নিৰ্বাচন খেলে তথাপি বিজেপিৰ 1% ক্ষতি কৰিব নোৱাৰে। GMCHৰ অধীক্ষকৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে অখিল গগৈয়ে পত্ৰৰ জৰিয়তে অসমবাসীলৈ জনালে 8টা বিশেষ আহ্বান। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 9 মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন। ইতিমধ্যে আজিৰ দিনটোত বহুকেইগৰাকী হাই প্ৰফাইল প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ বাবে GMCHৰ অধীক্ষকৰ কাৰ্যালয়তে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত অখিল গগৈয়ে পত্ৰৰ জৰিয়তে অসমবাসীক 8টা বিশেষ আহ্বান জনায়। অখিল গগৈয়ে জনোৱা 8টাৰ আহ্বান হৈছে প্ৰথমটো 2021 নিৰ্বাচনত বিজেপিক বিসৰ্জন দিবলৈ ৰাইজ ওলাই আহক। জাতিদ্ৰোহী বিজেপিক পৰাভূত কৰিবলৈ অসমবাসীৰ ৰাইজ সাজু হওক। তৃতীয়টো দেশ বিক্ৰী কৰা বিজেপিক নিৰ্বাচনৰ শিক্ষা দিয়ক। চতুৰ্থটো হৈছে কা আনি 1,90,00,000 বাংলাদেশীক আমন্ত্ৰণ জনোৱা বিজেপিক 2021 নিৰ্বাচন হৰুৱাব লাগিব। পঞ্চমটো হৈছে ভোট দিয়াৰ সময়ত প্ৰতিজন অসমবাসীয়ে কা আন্দোলনৰ 5জন শ্বহীদলৈ মনত পেলাওক। মোক কোনেও মুছলমান বিৰোধী বুলি অপপ্ৰচাৰ কৰিছে, মই মুছলমান বিৰোধী নহয়, বৰ সাম্প্ৰদায়িকতাৰ বিৰোধী। বিজেপিয়ে যধে মধে প্ৰাৰ্থিত্ব দি বিহাৰ নিৰ্বাচনৰ পুনৰাবৃত্তি নকৰিব। বিজেপিক জিকাত কোনেও সহায় নকৰিব। এতিয়াও সময় আছে। বিৰোধীয়ে বিজেপিক হৰুৱাবলৈ কৌশলগত মিত্ৰতা কৰক। টিয়কত সমুখ সমৰত দুগৰাকী মহিলা। মাতৃৰ বয়স অগপ প্ৰাৰ্থীৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ পল্লৱীয়ে। নাৰী দিৱসৰ দিনটোত মনোনয়ন পত্ৰ দাখিল কৰিলে টিয়কৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱী গগৈ। সমুখ সমৰত দুগৰাকী মহিলা আকৰ্ষণীয় হৈছে টিয়ক বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ। সমষ্টিটোত যেন এইবাৰ হ'ব মাতৃ আৰু কন্যাৰ মাজত নিৰ্বাচনী যুঁজ। নাৰী দিৱসৰ দিনটোত মনোনয়ন পত্ৰ দাখিল কৰি টিয়কৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱী গগৈ তেওঁৰ প্ৰতিদ্বন্দ্বিতা মহিলা প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে সন্মানজনকভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে। টিয়কৰ বৰ্তমানৰ অগপ বিধায়িকা ৰেণুপমা ৰাজখোৱাক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে প্ৰাক্তন বিধায়ক মেম্বৰ গগৈ বোৱাৰী পল্লৱী গগৈ। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে মনোনয়ন পত্ৰ দাখিল কৰি টিয়কত প্ৰতিদ্বন্দ্বিতা মহিলাৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে সন্মানজনকভাৱে প্ৰতিদ্বন্দ্বিতা নমাৰ কথা ব্যক্ত কৰে পল্লৱী গগৈয়ে। অগপ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱা তেওঁৰ মাতৃতুল্য বুলি উল্লেখ কৰি পল্লৱী গগৈয়ে কয়, সমালোচনা কৰি নহয়, টিয়কবাসীক ৰাইজৰ মতামতক সন্মান জনাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। ৰাইজে সকলো দেখিছে, উপলব্ধি কৰিছে, তাৰ পিছত তেওঁলোকে সিদ্ধান্ত ল'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই গহপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যজুৰি মনোনয়ন পত্ৰ দাখিলৰ হেতা ওপৰা। আজি গহপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা মনোনয়ন পত্ৰ দাখিল কৰে। 78 নং গহপুৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী হিচাপে ৰিপুণ বৰাই মনোনয়ন পত্ৰ দাখিল কৰে। গহপুৰ হাইস্কুল খেলপথাৰৰ পৰা বিশাল ৰেলী কৰি আহি গহপুৰ জিলাৰ নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। পত্নী তথা প্ৰাক্তন বিধায়িকা মনিকা বৰাক লগত ৰাখি ৰিপুণ বৰাই মনোনয়ন পত্ৰ দাখিল কৰে। কিছু সময়ৰ বাবে ৰিপুণ বৰাক সংগয় দিয়ে সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে। নিজে হেলিকপ্টাৰ চলাই নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ এজন নেতাই। কোন এইগৰাকী নেতা? নিজে হেলিকপ্টাৰ চলাই অসমৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হোৱা দেখা গ'ল বৈজয়ন্ত পাণ্ডাক।
অসম বিজেপিৰ প্ৰভাৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডাক আজি খানাপাৰা খেলপথাৰৰ পৰা বোকাঘাটলৈ অতুল বৰা সহ ৰাওনা হোৱাৰ সময়ত হেলিকপ্টাৰ পাইলটৰ চিটত দেখা গ'ল। উল্লেখ্য যে দেশৰ দুয়োখন সদনৰ প্ৰাক্তন সাংসদ পাণ্ডা প্ৰাইভেট পাইলটৰ অনুজ্ঞাপত্ৰধাৰী বৰ্তমানত তেওঁ অসম বিজেপিৰ পৰ্যবেক্ষক ৰূপে দলীয় কাম কাজত ভাগ লৈ আহিছে। আজি বোকাঘাট সমষ্টি অগপ প্ৰাৰ্থী তথা অগপ সভাপতি অতুল বৰাক সংগ দিয়াৰ উদ্দেশ্যে হেলিকপ্টাৰেৰে বোকাঘাটলৈ ৰাওনা হয় পাণ্ডা। উজনি অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চাবুৱাত অসম অগপ প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। এয়া এক ঐতিহাসিক ৰেলী হ'ব বুলি মন্তব্য কৰিছে মিত্ৰজোঁটৰ নেতা তথা চাবুৱাৰ অগপ প্ৰাৰ্থী পুনাকন বৰুৱাই। উজনি অসমত বিজেপি মিত্ৰজোঁটৰ শক্তি বৃদ্ধি কৰিবলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা 20 মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীয়ে চাবুৱাত এখন বিশাল নিৰ্বাচনী সভাত অংশ ল'ব। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এতিয়া তৎপৰ হৈ পৰিছে ৰাজ্যিক তথা উজনিৰ বিজেপি আৰু মিত্ৰজোঁট অগপৰ। প্ৰধানমন্ত্ৰী নিৰ্বাচনী সভাত চুবুৰীয়া প্ৰতিটো সমষ্টিৰ পৰা 10,000তকৈ লোকৰ অংশগ্ৰহণৰ দিহা কৰিব বিচাৰিছে বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে। মোদীৰ এই সভাই নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপি মিত্ৰজোঁটৰ শক্তি বৃদ্ধি কৰিব বুলি মন্তব্য কৰিছে প্ৰশান্ত ফুকনে। ইফালে এক ঐতিহাসিক ৰেলী হ'ব বুলি মন্তব্য কৰিছে মিত্ৰজোঁটৰ নেতা তথা চাবুৱাৰ অগপ প্ৰাৰ্থী পুনাকন বৰুৱাই। বিজেপিয়ে চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্ৰী হ'ব নেকি হিমন্ত বিশ্ব শৰ্মা? জল্পনা কল্পনা ৰাজ্যিক বিজেপিত। সমাগত অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰা ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে গৰিষ্ঠ সংখ্যক আসন জয়ৰ লক্ষ্যৰে বিভিন্ন ৰণকৌশল নিৰ্ণয় কৰাত। ৰাজ্যিক নেতা হিমন্ত বিশ্ব শৰ্মাক বিধানসভা নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত বিজেপিৰ অসমৰ গোটত ইয়াৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীক লৈ জল্পনা কল্পনা আকৌ এবাৰ জোৰদাৰ হৈছে। বিজেপিয়ে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এবাৰ নিৰ্বাচনৰ মুখ্যমন্ত্ৰী ৰূপে আনুষ্ঠানিকভাৱে প্ৰক্ষেপ কৰা নাই। ইয়াৰ আঁৰত অৱশ্যে ৰাজ্যিক বিজেপিৰ নেতৃত্বই কাৰণ ব্যাখ্যা কৰিছে। কিন্তু এবছৰৰ আগতে ৰাজ্যিক নেতৃত্বক দত্ত হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বিষয়ে ইচ্ছা প্ৰকাশ কৰা কথা সংবাদ মাধ্যমক অৱগত কৰিছিল। এইটো বিশ্বাস কৰা হৈছিল যে অসমৰ ৰাজনীতিৰ প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় দলত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে। কিন্তু শেহতীয়া ঘটনাৰাজিয়ে যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছে। বিজেপি কেন্দ্ৰীয় নিৰ্বাচন কমিটিয়ে অসম বিধানসভাত জালুকবাৰী সমষ্টিৰ পৰা দত্ত শৰ্মাৰ প্ৰাৰ্থিত্ব অনুমোদন জনাইছে। যদি দলটোৱে ৰাজ্যত দ্বিতীয়বাৰৰ বাবে শাসন লাভ কৰে তেন্তে শৰ্মাক মুখ্যমন্ত্ৰী পদ দিয়া হ'ব নাই। এই বিষয়ে এতিয়া এটা বিতৰ্কৰ সৃষ্টি হৈছে। তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে ৰাজনৈতিক বিসম্বাদৰ পিছত প্ৰাক্তন কংগ্ৰেছী নেতা শৰ্মাই 2015 চনত বিজেপিত যোগদান কৰিছিল। ইয়াৰ পিছতে 2016 চনত ৰাজ্যখনত বিজেপি চৰকাৰ গঠনত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ অসমৰ লগতে সমগ্ৰ উত্তৰ পূব অঞ্চলৰ দলটোৰ অন্যতম বিশিষ্ট মুখ হৈ পৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ আহ্বায়ক আৰু মূলতঃ তেওঁৰ পৰিশ্ৰম আৰু কৌশল গুণৰ কাৰণে তেওঁক উত্তৰ পূবত বিজেপিৰ ৰথ অগ্ৰগামী হোৱাৰ কৃতিত্ব দিয়া হয়। অৱশ্যে এওঁলোকৰবোৰ চৰ্চাৰ মাজতে স্থিতি স্পষ্ট কৰিবলৈ অসমৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কৈছিল যে যিহেতু ইতিমধ্যে এখন চৰকাৰ আছে সেয়েহে মুখ্যমন্ত্ৰী প্ৰাৰ্থী ঘোষণা কৰাৰ প্ৰয়োজন নাই। যেতিয়া কোনো চৰকাৰ নাথাকে তেতিয়া এটা দলে এই পদৰ বাবে নাম ঘোষণা কৰিব পাৰে। 2014 চনৰ সাধাৰণ নিৰ্বাচনৰ আগতে 2013 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ঘোষণা হৈছিল, কিন্তু 2019 চনত ঘোষণা কৰা হোৱা নাছিল কাৰণ সকলোৱে জানে যে তেওঁ দলৰ মুখ। দাসে এনেদৰে মন্তব্য কৰে। ইয়াৰ লগতে সভাপতিজনে উল্লেখ কৰিছিল যে কেৱল সংবাদ মাধ্যমে এই বিষয়টোক লৈ হৈছে কৰি আছে। দলৰ কাৰ্যকৰ্তাসকলে তেওঁক এই সন্দৰ্ভত এবাৰো প্ৰশ্ন কৰা নাই। মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ চৰ্চা কৰাতকৈ ফলাফলত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। অৱশ্যে সংবাদ সংস্থা INSৰ প্ৰতিনিধিৰ আগত নাম প্ৰকাশ নকৰা বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ মতে দত্ত শৰ্মাই এইবাৰ মুখ্যমন্ত্ৰী পদৰ কাৰণে চকু দিছে আৰু কেৱল মন্ত্ৰিত্ব লৈ এইবাৰ তেওঁ অসন্তুষ্ট নহয়। মুখ্যমন্ত্ৰী পদৰ কাৰণে নাম ঘোষণা কৰাতকৈ এই বিষয়ত আলোচনা হ'ব লাগে আৰু বিধানসভা নিৰ্বাচনৰ পিছত সেয়া ঘোষণা কৰিব লাগে। বিজেপি নেতাজনৰ লগতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। শেহতীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ অনুগত প্ৰাৰ্থীয়ে পুৰণি বিজেপি তথা সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ প্ৰাৰ্থীক চেৰাই টিকট লাভ কৰাক লৈ চৰ্চা চলিছিল। কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থীসকলক অধিক গুৰুত্ব দিয়া বাতৰিও সম্প্ৰচাৰ হৈছিল। এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী কেন্দ্ৰিক চৰ্চাসমূহ অধিক জোৰদাৰ হৈছে INSৰ প্ৰতিবেদনৰ সহযোগত।
দক্ষিণ শালমাৰাত প্ৰৱেশ নিষেধ AUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ৰাজ্যত নিৰ্বাচনী গৰম বতাহ দক্ষিণ শালমাৰাত প্ৰৱেশ নিষেধ AUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ মিত্ৰজোঁটে আউল লাগিছে নামনি ধুবুৰীত AUDFৰ দুৰ্গ হিচাপে খ্যাত দক্ষিণ শালমাৰাত কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজিদ আলী চৌধুৰীক মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাত এতিয়া খঙতে অগ্নিগৰ্ভ হৈছে AUDFৰ কৰ্মীসকল আজি ধুবুৰীৰ 1 নং ৱাৰ্ডৰ তেঁতুলতোলাত AUDFৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে AUDFৰ কেইবা শতাধিক নেতা কৰ্মীসকলে কাৰ্যালয়ৰ সকলো বয় বস্তু ভাঙি চুৰমাৰ কৰাৰ লগতে বেনাৰ পোষ্টাৰ আদি সকলো বয় বস্তু বাহিৰলৈ উলিয়াই লৈ অগ্নিসংযোগ কৰে দলৰ নেতা কৰ্মীসকলে উল্লেখযোগ্য যে আজিৰ পৰা আজমলক চিৰবিদায় দিয়াৰ লগতে দক্ষিণ শালমাৰাত আগন্তুক দিনত বদৰুদ্দিন আজমলক পহুখেতা দিয়া হ'ব বুলি হুংকাৰ দিয়ে দলীয় কৰ্মীসকলে এইবেলি নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীও প্ৰক্ষেপ কৰাৰ প্ৰস্তুতি লৈছে ক্ষোভিত AUDFৰ দলীয় কৰ্মীসকলে লগতে এইবেলি দক্ষিণ শালমাৰা সমষ্টিটো দুৰ্নীতিমুক্ত সমষ্টি হিচাপে গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে কৰ্মীসকলে